নমস্কাৰ। এয়া মোৰ কাষতে আছে গোপাল বৰুৱা দাদা। নমস্কাৰ। মই আপোনালোকক এটা কথা ক'বলৈ আহিলোঁ। মোক বহুজনে সুধি আছে যে আমাৰ মাৰ সমস্যাটো কি হৈছিল। মই মাৰ সমস্যাটোৰ বিষয়ে ক'ম আৰু চিকিৎসাৰ বিষয়ে ক'ম যে আপোনালোকো সজাগ হ'ব পাৰিব। যোৱা ৩ জানুৱাৰী তাৰিখে আমাৰ মাৰ অলপ বুকুখন খুচি পিন্ধি ধৰিলে, পেটটো বিষালে আৰু ভাবিলোঁ যে মাৰ গেছ হৈছে। তাৰপিছতে চিকিৎসকৰ পৰামৰ্শ ল'লোঁ আৰু এটা ইনজেকশ্যন দিবলৈ কোৱা হ'ল, পেণ্ট'প্ৰজেল নে কি বুলি। সেই ইনজেকশ্যনটো মাৰ দিয়া হ'ল। দিয়াৰ পিছত আমি ভাবিছিলোঁ যে মাৰ গেছটো কমিছে, কিন্তু ৰাতি 2মান বজাত মায়ে সাৰ পাই মোক মাতিলে আৰু মাতি ক'লে যে তেখেতে উশাহ নিশাহ লোৱাত খুব সমস্যা হৈছে। আমি অলপ টিটিকি মোহাৰি দিলোঁ গাটো, কিন্তু তাৰপিছতো মা ভাল নাপালে মায়ে। তাৰপিছতে লাহে লাহে মায়ে ক'লে যে মোৰ টোপনি ধৰিছে। মায়ে শুবলৈ আৰম্ভ কৰিলে আৰু শুলে। তাৰপিছত কি হ'ল, শুই থকাৰ পিছত ৰাতিপুৱা যেতিয়া সুধিলোঁ মাক ভাল পাইছেনে, তেতিয়া মায়ে ক'লে অকণমান ভাল পাইছে। মাক কেইটামান ভাত খাবলৈ দিয়া হ'ল। তাৰপিছতে সেইদিনা আমাৰ এটা গেট টুগেডাৰ আছিলে, সেই গেট টুগেডাৰটোলৈ আমি গ'লোঁ। তাৰপিছত মই মাক সুধি কৈছিলোঁ যে গৌৰীসাগৰ পুখুৰী পাৰত আমি সেই হাইস্কুলীয়া দিনতে এৰি থৈ অহা আমাৰ বহুজন সহপাঠীক আমি লগ কৰিছিলোঁ তাতে। এতিয়া মায়ে ক'লে যে তুমি যোৱা, একো দিগদাৰ নাই। তাৰপিছতে মই গ'লোঁ। যোৱাৰ পিছতে মালৈ বল্লৱীলৈ মই বাৰম্বাৰ ফোন কৰি আছোঁ যে মাৰ অৱস্থা কেনেকুৱা। তেতিয়া তেওঁ ক'লে যে মা শুই আছে আৰু কিবা খাইছেনে, বোলে খোৱা নাই। কিন্তু মাৰ আগতো তেনেকুৱা হয়, শুই থাকিলে উঠে তাৰপিছতে ভাল পাই যায়। সেইকাৰণে ইমান চিন্তা কৰা নাছিলোঁ, ভাবিছোঁ স্বাভাৱিকভাৱে ভাল হ'ব। কিন্তু যেতিয়া ঘৰলৈ উভতি আহিছোঁ, তেতিয়া এটা বৰ অদ্ভুত দৃশ্য দেখিলোঁ। মোৰ বাইদেউ দুগৰাকীও আহি ঘৰত উপস্থিত হৈছিলে। আমাৰ 4গৰাকী বাইদেউ, তাৰে 2গৰাকী আহিছিলে, বিউটি বাইদেউ আৰু তুলু বাইদেউ। সেইখিনি সময়ত মায়ে খুব থৰ লাগি বাইদেউহঁতলৈ চাই আছে। কিবা যদি খাবলৈ দিছে, তেখেতে মুখত লৈছে, কিন্তু গিলি দিব লাগে বুলি তেখেতে গম নাপায়। ধৰক টেবলেটটো তেখেতে গিলি দিয়া নাই। পানীও যদি দিছে, পানীখিনি মুখত লৈ ৰৈ আছে, তেনেকুৱা ধৰণে। তাৰপিছতে বল্লৱীয়ে তেতিয়া ক'লে যে এতিয়া সন্ধিয়া লাগিছে আৰু বাইদেউহঁতো ঘৰতে আছে, গতিকে এটা কাম কৰোঁ, আমি হস্পিটেললৈ লৈ যাওঁ। তেনেকুৱাতে মোৰ ভাগিনটোৱে সম্প্ৰীতি নাৰ্ছিং হোমৰ লগত যোগাযোগ কৰিলে, মোবাইলত চাই। তাতে চিন্তু, ভাগিনটোৰ নাম। চিন্তুৱে তাতে ক'লে যে এগৰাকী ইমাৰ্জেঞ্চি ডক্টৰ তাত আছে। আমি সম্প্ৰীতি নাৰ্ছিং হোমলৈ লৈ গ'লোঁ আৰু তাতে এগৰাকী বাইদেউক আমি লগ পালোঁ, ডাক্তৰ। আৰু তেখেতে মাক ইনজেকশ্যন, তাৰপিছত টেবলেট কিবা কিবি দিলে আৰু দিয়াৰ পিছতো কিন্তু মা নৰ্মেল অৱস্থালৈ অহা নাই। সেইখিনি সময়ত মাৰ প্ৰেছাৰটো বহুত আছিলে, 200 আছিলে ওপৰতো আৰু তলৰটো আছিলে 110। তাৰপিছত যেতিয়া মাক সেই মেডিচিনখিনি দিয়া হ'ল, মাৰ প্ৰেছাৰটো অলপ নৰ্মেললৈ আহিলে। কিন্তু মায়ে চেলাইন দিবলৈ নিদিয়ে, হাত ভৰিবোৰ ফুচাই আনে। তাতে অভিজিত দা, পংকজ দা, তাৰপিছতে আছিলে মোৰ মাজুজনী বাইদেউ আৰু মোৰ ডাঙৰটো ভাগিন পলাশ। তাৰপিছতে অভিজিত দা, পংকজ দাৰ কথা ক'লোঁ। তাৰপিছতে কৃপালী, তাৰপিছতে কৃপালীহঁতৰ বৌ আৰু তেখেতৰ কৃপালীৰ বায়েক কাকলি বাও আহি তাতে উপস্থিত হ'লি। তেখেতলোক মাকৰ ঘৰলৈ আহিছিলে, গম পাই তালৈ গ'ল। তাৰপিছত আমি তাতে আছোঁ আৰু মোৰ এগৰাকী ভাগিন বেবী স্মিতা, তেওঁ গৈছিলে আমাৰ লগত। অভিটো আছেই বাৰু চাওঁতে। তাৰপিছতে কি হ'ল, তাতে হেমন্ত বৰুৱা ছাৰ, তেখেত স্ত্ৰীৰোগ বিশেষজ্ঞ, তেখেতে মাৰ প্ৰেছাৰটো চাই পেলাই ক'লে যে এইটো ষ্ট্ৰ'ক হ'ব পাৰে, গতিকে আপোনালোকে এবাৰ এইটো এটা চিটি স্কেন এটা কৰি চোৱাটো ভাল ব্ৰেইনৰ। অভিজিত দা, পংকজ দা সকলোৱে এইখিনি কথা ক'লে। তাৰপিছত মাক তেনেকুৱাতে লৈ গ'লোঁ আপোনাৰ প্ৰগতিলৈ। আৰু প্ৰগতিতে আমাৰ যিজনে চিটি স্কেনৰ চোৱা চিতা কৰে, পাত্ৰত দা, তেখেত আছিলে উমা পাত্ৰত দা। পাত্ৰত দালৈ ফোন কৰিলোঁ। তাৰপিছত তাত মাৰ চিটি স্কেনটো কৰা হ'ল আৰু তাতে তেখেতলোকে মাৰ ব্ৰেইনত এটা স্পট দেখিলে, যিটোৰ কাৰণে তেখেতলোকে এইটো ছাছপেক্টিভ ব্লিডিং বুলিয়ে ক'লে দেই, কিন্তু এইটো কনফাৰ্মকৈ কোৱা নাছিলে আৰু কৈছিলে এইটো এটা অবজাৰ্ভেশ্যনত ৰখাটো ভাল। আৰু তাতে থকা ইমাৰ্জেঞ্চি চিকিৎসক মহোদয়ৰ লগত কথা পতা হ'ল আৰু মই সৌৰজিৎ বি ছাৰৰ লগতো ফোনত কথা পাতি আছোঁ, ছাৰেও দিহা পৰামৰ্শ দি আছে। তাৰপিছতে আমি কি কৰিলোঁ, তেখেতলোকে ক'লে যে নিউৰ' চাৰ্জনটো আমাৰ প্ৰগতিত নাই, গতিকে আপোনালোকে অবজাৰ্ভেশ্যনৰ কাৰণে চুকাফা হস্পিটেললৈ লৈ যাওক। তাৰপিছতে আমি চুকাফা হস্পিটেললৈ লৈ গ'লোঁ
তেনেকুৱাতে মোৰ এজন ভাইটি বিশ্ব তেওঁ তালৈ আহিলে আৰু অহাৰ পিছতে ইমাৰ্জেঞ্চি যিজন চিকিৎসক তেখেতে ৰিপৰ্টটো চাই লগালগ ক'লে যে চিন্তা কৰিব নালাগে, এইটো ব্লিডিং হোৱা নাই। মই কিন্তু বাৰম্বাৰ সুধিছিলোঁ, তেতিয়া তেখেতে ক'লে যে আপুনি যদি এইটো এটা চিৰিয়াছ মেটাৰ, যদি ব্লিডিং হৈছে কিয় নাই হোৱা বুলি ক'ম বাৰু। তাৰপিছত ECG কৰালে, সেইটো ঠিকে আছে। যে তেখেতলোকে সন্দেহ কৰিলে যে ছ'ডিয়ামটো কমিব পাৰে। তাৰপিছতে ছ'ডিয়ামটো টেষ্ট কৰিলে, হয় ছ'ডিয়ামটো কমিছিলে। তাৰপিছত তেতিয়া ক'লে যে এখেতক ICUত এডমিট কৰিব লাগিব। আমি ICUত এডমিট কৰিলোঁ, কাৰণ ছ'ডিয়ামৰ যেতিয়া ইনজেকশ্যন দিয়ে বা আন ট্ৰিটমেণ্ট কৰে তেতিয়া চিজাৰ আহিব পাৰে, আৰু অন্ততঃ আপোনাৰ ICUত থাকিলে গোটেইখিনি মনিটৰিং হৈ থাকিব। আমি তাতে এডমিট কৰিলোঁ। এতিয়া প্ৰথম কথা হ'ল চুকাফা হস্পিটেল কেনেকুৱা পালোঁ। চুকাফা হস্পিটেল আনৰ কাৰণে কি নাজানো, আমাৰ কাৰণে কিন্তু সেইদিনা আমি খুব বেছিয়ে ভাল পালোঁ। তাৰপিছতে মাক আমি ICUত ৰাখিলোঁ। ICUত মা 2 দিন থাকিবলগীয়া হ'ল। সেই তেতিয়া যেতিয়া আমি এডমিট কৰিছিলোঁ তেতিয়া মায়ে কোনো কথা বতৰা নকয়, কিন্তু তাৰ পাছৰ দিনা 2 এষাৰ মাত মাতিছে। তাৰপিছত তাত 2 দিন থকাৰ পিছতে আমি মাক ৱাৰ্ডলৈ আনিলোঁ। খুব ধুনীয়াকৈ চিকিৎসা কৰিলে, আৰু ভগৱানে কৰাত আৰু আপোনালোক সকলোৰে আশীৰ্বাদত, পুনৰ পিছত ভগৱানৰ কৃপা আৰু আপোনালোকৰ আশীৰ্বাদত মাক ঘৰলৈ আনিব পৰা হ'ল। আৰু আমি 2 দিনৰ আগত মাক ঘৰলৈ আনিলোঁ। আৰু এইখিনি সময়ত বিশ্ব আৰু অভি তেখেতলোক দুজনে মানে মোৰ আটাইতকৈ সাহস হিচাপে মোৰ লগত থাকিলে। তেখেতলোকক মই কৃতজ্ঞতা জনাইছোঁ। আপোনালোক বহুজনে আমাৰ খা খবৰ লৈ আছে, ফোন কৰিছে, তালৈ গৈ খবৰ দিছে, ঘৰলৈ আহি খবৰ দিছে, দিহা পৰামৰ্শ দিছে। আপোনালোকৰ এই আন্তৰিকতা, আপোনালোকৰ এই মৰম স্নেহ, আমি কোনোদিনে ইয়াৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। আৰু এতিয়া কথা হ'ল কি, মায়ে অলপ ভাল পাইছে, কিন্তু মাৰ মানে যিখিনি মেডিচিন দিছে তাৰ ভিতৰত এটা হাৰ্টৰ মেডিচিনো দিয়া হৈছে। তাৰ কাৰণটো হৈছে কি, যে জুইৰ ওচৰত মায়ে ভাত বনায়। মানে আমাৰ বাকীখিনি বস্তু গেছত বনোৱা হয়, ৰন্ধা হয়, কিন্তু মোৰ ভাতকেইটা মায়ে জুইত ৰান্ধে। কিয়? মোৰ চুগাৰ আছে কাৰণে, মাৰটো কাঢ়িব লাগে কাৰণে। গতিকে সেই মানে জুইৰ যিটো ধোঁৱা, সেই ধোঁৱাটোৱে কিন্তু মাক অকণমান মানে বুকুত সমস্যাৰ সৃষ্টি কৰিছে। গতিকে আপোনালোককো মই কওঁ যে পৰাপক্ষত ধোঁৱা আৰু ধূলিৰ পৰা আপোনালোকে নিজৰ পিতৃ মাতৃক আঁতৰাই ৰাখিব। এইকেইদিন ঠাণ্ডা দিন, ঠাণ্ডা বুলি আপোনালোকে মানে হেৰি নকৰাব, এই ধোঁৱা জুইৰ ওচৰত নবহাব বা ধূলি থকা জেগালৈ নিজৰ বৃদ্ধ পিতৃ মাতৃক নিনিব। মই যদি সেই বুলি জানিলোহেঁতেন যে মাৰ এইটোও সমস্যা আহিব পাৰে বুলি, তেতিয়াহ'লে মই কোনো কাৰণতে, মোৰ চুগাৰ বাঢ়িলেহেঁতেন, মই মাক ভাত ৰান্ধিবলৈ নিদিলোহেঁতেন, বা বল্লভীও নিদিলেহেঁতেন, বা কুকাৰত ৰন্ধা ভাতকে খালোহেঁতেন। গতিকে এইখিনিয়ে কথা আপোনালোক ক'লোঁ। গতিকে চুকাফা হস্পিটেলৰ যি চিকিৎসা আমি খুবেই ভাল পালোঁ, আমি খুব মানে সন্তোষিত হ'লোঁ। আৰু তেনেকুৱা সমস্যা যদি আপোনালোকে নিজৰ ঘৰত কাৰোবাৰ দেখে আৰু যদি সুবিধা হয়, তেতিয়াহ'লে আপোনালোকে মানে পোনপটীয়াকৈ চুকাফা হস্পিটেললৈ গ'লেও বেয়া নহয় বুলি মই কওঁ। এটা কথা, যে 2টা কথা ক'ব নালাগে, যে আপোনাৰ সন্তানক কোন শিক্ষানুষ্ঠানত পঢ়ুৱাব সেইটো আপুনি ক'ব নালাগে, আৰু কোন চিকিৎসকৰ কাষলৈ নিব সেই কথাত আপুনি জোৰ দি ক'ব নালাগে। কাৰণ আপোনাৰ কাৰণে যিটো শিক্ষানুষ্ঠান ভাল, মোৰ কাৰণে নহ'বও পাৰে, নহয় জানো? আপোনাৰ কাৰণে যিজন চিকিৎসক ভাল, মোৰ কাৰণে সেইজন চিকিৎসক ভাল নহ'বও পাৰে। গতিকে মোৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক এইখিনি ব্যক্ত কৰিলোঁ। আশীৰ্বাদ কৰিব, মা সম্পূৰ্ণৰূপে সুস্থ হৈ যাতে মাৰ যি মৰমৰ দেউকাৰ চাহ, সেই চাহ যাতে জীয়াই থাকিব পাৰোঁ। ধন্যবাদ।